Prime Minister Narendra Modi will be embarking on a two-day visit to Assam from Saturday and inaugurate and lay the foundation stones of projects worth 11,000 crores. Assam Chief Minister Himanta Biswa Sarma said that the PM will arrive at Guwahati Airport on Saturday and will attend a meeting with the State BJP Core Committee. He will address a rally at Khanapara in Guwahati. On February 4th, the PM will inaugurate and lay the foundation stones of projects worth over Rs 11,000 crore. Among the several developmental projects, PM Modi will lay foundation stone of Ma Kamakhya corridor to boost the tourism of the state. The best part is, once completed, Ma Kamakhya corridor will provide ease of access to our Divyang and elderly pilgrims, Sarma said. Nehru Stadium will also be developed as the biggest sports complex in eastern India to host FIFA sports. Sarma added that the Guwahati Airport's new terminal will be completed in July this year. To connect the new airport terminal, a 6-lane road will be constructed worth Rs 358 crore. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাকালি গুৱাহাটীত নিশা 7:30 বজাত অৱতৰণ কৰিব। নিশাটো তেখেতে আমাৰ ৰাজ্যিক অতিথিশালাত কটাব আৰু কালি নিশা তেখেতৰ চৰকাৰী কাৰ্যসূচী নাই যদিও ভাৰতীয় জনতা পাৰ্টিৰ যিটো কোৰ কমিটি ৰাজ্যিক কোৰ কমিটি সেই কোৰ কমিটিৰ সৈতে তেখেতে এটা আলোচনা মিলিত হ'ব আৰু তাৰ পিছত নিশা তেওঁ ৰাজ্যিক অতিথিশালাত কটাব। তেখেতৰ যিটো প্ৰধান চৰকাৰী কাৰ্যসূচী আছে সেই চৰকাৰী কাৰ্যসূচী দিনৰ 11:30 বজাত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ভেটেনাৰী খেলপথাৰত তেখেতে অসমবাসী ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত হ'বলগীয়া প্ৰজেক্ট কেইটাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ যাতে এটা সম্যক ধাৰণা হয় যে কোনকেইটা প্ৰকল্প তেখেতে শুভ উদ্বোধন কৰিব। প্ৰকল্প কেইটাৰ আমি অডিঅ' ভিজুৱেল আপোনালোকক দেখুৱাম যাতে আপোনালোকে অনুভৱ কৰিব পাৰে যে কেনেকুৱা ধৰণৰ কাম বা কৰ্মযজ্ঞৰ তেখেতে সূচনা কৰিব। প্ৰথম যিটো আঁচনি PM ডিভাইন যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ কাৰণে আৰম্ভ কৰিছিলে সেই PM ডিভাইন আঁচনিৰ অধীনত আমি মা কামাখ্যা দিব্যলোক পৰিযোজনা যাক চমুকৈ কামাখ্যা কৰিডৰ বুলি কম সেই কামাখ্যা কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই সমুদায় ধন PM ডিভাইন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিব। মাটি অধিগ্ৰহণ আদি কৰাৰ নামত কিছু অতিৰিক্ত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে যি ৰাজ্য চৰকাৰে বহন কৰিব। মই কৰিডৰটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অলপ পিছতে দেখুৱাবৰ বাবে যত্ন কৰিম। আপোনালোকে জানে যে গুৱাহাটী বিমানকোঠৰ এটা নতুন টাৰ্মিনেল নিৰ্মাণ হৈ আছে আৰু এই টাৰ্মিনেলটো উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা গৌৰৱ হ'ব। অসমৰ কপৌ ফুলৰ আৰ্হিত এটা সুন্দৰ বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে আৰু এই নিৰ্মাণ কাৰ্য এই বছৰৰ জুলাইত সমাপ্ত হ'ব। অসমমালা প্ৰথম শিতানৰ সফলতাৰ পিছত এইবাৰ দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। 43টা আমি নতুন ৰাস্তা লৈছোঁ সমগ্ৰ অসমতে
3,444 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰৰ এটা প্ৰয়াস, সেই প্ৰয়াসটোকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰিব।